প্ৰথম কথা এতিয়া নতুন আৰু পুৰণি কৈ লাভ নাই, নতুনবিলাক খুটি পাতি বহি গ'ল, সেইটো আৰু কৈ লাভ নাই। যেতিয়া জয়ন্ত মল্ল বৰুৱাই 60,000 ভোট বিজেপিক লিড দি দিলে, এতিয়া মানুহজনে খুটি পুটি নললে জানো? পৰমা ৰাজবংশীয়ে যদি 1,11,000 ভোট বিজেপিক দি দিলে, তাৰমানে পৰমা ৰাজবংশীয়ে খুটি পুটি ললে। এতিয়া আপুনি তেওঁক নতুন পুৰণি কলে পাৰ্টিটোহে লষ্ট হ'ব। আজি জয়ন্ত মল্ল বৰুৱাই লিড দিছে 60,000 না, অলমোষ্ট 60,000। চন্দ্ৰমোহন পাটোৱাৰী লিড কিমান দিলে? 34,000। পৰমা ৰাজবংশীয়েও লিড দিলে প্ৰায় সিমান। পীযুষে লিড কিমান দিলে? 77,000। এতিয়া এইবিলাক মানুহক যদি আপুনি নতুন বিজেপি বুলি কয়, লছটো কাৰ হ'ব? যিখিনি মানুহে আমাৰ গাখীৰ দি আছে, সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কয়, গালি গালাজ কৰে, ইনডাইৰেক্টলি আমি কংগ্ৰেছকহে সহায় কৰা হ'ল। গতিকে মই ভাবো যিখিনি মানুহে পুৰণা বিজেপি বুলি কৈ থাকে, ৰঞ্জিত দাসে কেতিয়াওতো এইটো শব্দ নকয়, এইটো শব্দটো ভৱেশ কলিতাই নকয়, এইটো শব্দটো ৰঞ্জিত দত্তই নকয়। গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে, তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে। আৰু তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এইটো সন্দেহ আছে। কাৰণ নতুন পুৰণি আপুনি চবত কৰক, মোদীৰ ইলেকশ্যনততো নতুন পুৰণি হ'ব নোৱাৰে। যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয়, তাৰমানে তেওঁ মানুহজন মোৰ শত্ৰু নহয়, একদম গুৰিজনৰে শত্ৰু। তাৰ পিছত আৰু কি থাকিব পাৰে? সেইকাৰণে মই ভাবো যে 10 বছৰ বিজেপি কৰাৰ পিছত কাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই। আৰু কলেও কোনোবা এৰি যাব নেকি বিজেপি? এতিয়া পীযুষ হাজৰিকাক নতুন বুলি ক'লে পীযুষ হাজৰিকাই বিজেপি এৰি যাব নেকি? মোক নতুন বুলি ক'লে মোক বিজেপিৰ পৰা কোনোবাই যাব দিব নেকি? এতিয়া যে এইজন মুখ্যমন্ত্ৰীয়ে 94টা সিট দিলে, আৰু 94টা সিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে, এইটোৱেতো প্ৰমাণ কৰিলে না। ৰাজেন গোহাঁই যেতিয়া সভাপতি আছিল, অসমত বিজেপিত 5টা MLA আছিল। আজি 94ত জিকিছো। গতিকে এতিয়া মই ৰাজেন গোহাঁইৰ পৰা কি চাৰ্টিফিকেট ল'ম? আপোনালোকে কওক।